Hello everyone, good evening. আজি এফালে যাবলৈ লৈছো খুৰাহাতৰ ঘৰলে। খুৰাহাতৰ ঘৰ মানে কৈ দিছো পিন খুৰাহাতৰ ঘৰলে যাও। তেওঁলোকৰ ঘৰলে বহুত দিনে হ'ল যোৱা নাই আৰু মই ইউটিউবতো বহুত দিন হ'ল ভিডিও দিয়া নাই বাৰু। একো নাই আজি দিম বুলি ভাবিছো। তাকে ইয়া ভিডিওটো এফালে কৰি ললো। ইয়া খুৰীৰ বাইক আহিছিলে মোক নকৰিবা দে বুলি কৈছে। মই তাকে ভিডিও কৰি আছিলে যেহেতু এফালে মা আৰু মই আহিছো পাপা ঘৰতে আছে সেইকাৰণে আৰু আমি দুইগৰাকী গধূলি সময়ত এনেকৈ ওলাই আহিলো আৰু এফালে চকচৰ ৰাতি 9:30 বজাত মানুহজনে এয়া মাংস আনিছে তাকে বোলো ময়ো ভিডিওটো অকণমান কৰি থওঁ বুলি ভাবিলো তেওঁ কৈছে কি 9:30 বজাত মাংস আনি খোৱাৰ মজাই বেলেগ বোলে সেইটো কাৰণে মাংস আনি দিছো বুলি কৈছে মই এফালে দেখিছো ইমান ৰাতি চকচন বুলি দেখাইছো তাৰ পিছতে তেওঁ কৈছে লোকেল মুৰ্গী হেনো ৰাতিহে আনি খাবলৈ ভাল বোলে সেই আৰু এফালে মায়ে কৈ আছে যে পুত্ৰ আনি দিছে মই ৰসুন পিচি আছো বুলি ক'লে তাকে ধুনীয়াকে এতিয়া মাংস বনাই মেলি লওঁ আৰু বহুত দিনে হ'ল ভিডিও দিবলৈ কিবা সময় নোপোৱা নিচিনা হৈছে কাৰণ সবফালে ব্যস্ত থাকিব লাগে ইফালে নকৰিলেও নহয় হেফালে নকৰিলেও নহয় ইফালে ঘৰৰো মানে ঘৰতো লাগি থকা হয় কাম কৰি থকা হয় আৰু ভিডিও বিলাক দিবলৈও সময় নোহোৱা নিচিনা হৈছে আৰু নতুনকে FB দিবলৈ লৈছো কাৰণে ভিডিও বিলাক এফালে ইউটিউবত দিবলৈ পাহৰি যোৱা নিচিনা হৈছে এয়া মানুহজন এয়া পাপা আৰু মা আমি গোটেই কিজন একেলগতে খাওঁ গধূলি সাজটো কাৰণ দিনতটো সবেই বেলেগকে খোৱা হয় কাৰণ সবৰে নিজৰ নিজৰ টাইমত ওলাই যাব লগিয়া হয় সেইটো কাৰণে আজিলে বাই বাই থ্যাঙ্কস ফৰ ওয়াচিং